আমি আজি এইচএস ক্লাছ সেকেন্ড ইয়াৰৰ এটা পাৰ্ট ষ্টাৰ্ট কৰিব গৈ আছোঁ। পাৰ্টৰ নাম হৈছে দ্য লষ্ট স্প্ৰিং, হেৰাই যোৱা বসন্ত। আৰু ইয়াত বেচিকেলি দুটা পাৰ্ট আছে। এটা হৈছে চামটাইমছ আই ফাইণ্ড এ ৰুপিজ ইন দ্য গাৰ্বেজ, আৰু এটা হৈছে আই ৱান্টেড টু বি এ মটৰ মেকানিক। তাত দুটা পাৰ্টৰ দুটা ল'ৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এটা হৈছে মুকেশ আৰু আনটো পাৰ্টত হৈছে চাহেব। তেওঁলোক সৰু ল'ৰা ছোৱালী, তেওঁলোকে সৰুতে কাম কৰা ষ্টাৰ্ট কৰিছিলে। যিটো বয়সত সিহঁত স্কুলত যাব লাগিছিলে, খেলিব লাগিছিলে, সেইটো বয়সতে সিহঁতে গাৰ্বেজত দৰিদ্ৰতাৰ কাৰণে সৰুতেই কাম কৰিবলগীয়া হৈছে। ফাৰ্ষ্ট ষ্টৰিটি পাৰ্টটো আমি ষ্টাৰ্ট কৰোঁ। চামটাইমছ আই ফাইণ্ড এ ৰুপিজ ইন দ্য গাৰ্বেজ। পাৰ্টটো যে কেতিয়াবা মই গাৰ্বেজত 1 টকাও পাই যাওঁ। হোৱাই ডু ইউ ডু দিছ? এতিয়া ইয়াত কথাটো কৈছে যে ইয়াৰ ৰাইটাৰে যে তুমি এইটো কিয় কৰা? চাহেবক সুধিলে। আই আস্ক চাহেব হুম আই এনকাউণ্টাৰ এভৰি মৰ্ণিং স্ক্ৰাঞ্জিং ফৰ গ'ল্ড ইন দ্য গাৰ্বেজ ডাম্পছ অফ মাই নেইবাৰহুড। আৰু যাক নেকি আমি প্ৰত্যেক দিনা ৰাতিপুৱা লগ পাওঁ, যে সেই আমাৰ ওচৰ চুবুৰীয়াত গাৰ্বেজ যিবিলাক জাবৰ জোঁথৰত গ'ল্ড বিচাৰি থাকে। চাহেব লেফ্ট হিজ হোম লং এগো। চাহেবে তেওঁৰ ঘৰটো বহুত আগতে এৰিছে। ছেট এডমিষ্ট দ্য গ্ৰীণ ফিল্ডছ অফ ঢাকা, হিজ হোম ইজ নট ইভেন ডিষ্টেঞ্চ মেমৰি। আৰু তেওঁলোকৰ ঘৰটো ঢাকাত আছিল, ঢাকাৰ মিডিলত, যিটো নেকি তাৰ এতিয়া একো মনত নাই, বহুতো আগৰ কথা এইটো। There were many storms that swept away their fields and homes. আৰু ঢাকাৰ পৰা আহিছিল কাৰণ তাত বৰ বেয়াকৈ ধুমুহা হৈছিল, আৰু তাৰ যিবিলাক গড় আছিল, যিবিলাক ফিল্ড আছিল, সকলো উৰুৱাই লৈ গৈছিলে, নষ্ট কৰি দিছিলে। সেইকাৰণে সিহঁতে ঢাকাৰ পৰা আহি গৈছিলে। হিজ মাদাৰ টেলছ হিম, আৰু এই কথাবিলাক চাহেবক তাৰ মাকে কৈছে। That's why they left looking for gold in the big city where he now lives. সেইকাৰণে সিহঁতে ডাঙৰ চহৰত জীয়াই থাকে, এতিয়া নেকি য'ত তেওঁলোক আছে। I have nothing else to do. আৰু যেতিয়া সুধিলে তুমি কিয় কৰা ৰাইটাৰে, এতিয়া কৈছে যে মোৰ আৰু কৰিবলগীয়া একো নাই। চাহেবে উত্তৰ দিলে, হি মাৰ্টাৰ্ছ লুকিং এৱে, আৰু সি বেলেগ ফালে চাই ক'লে গ' টু স্কুল। তেতিয়া ৰাইটাৰে ক'লে তুমি স্কুললৈ যোৱা। আই চে গ্লিভলি, ৰিয়েলাইজিং ইমিডিয়েটলি হাউ হলো দ্য এডভাইচ মাষ্ট চাউণ্ড। আৰু তেতিয়া তাক পৰামৰ্শ দিলে যে তুমি স্কুললৈ যোৱা। তেতিয়া সি কি কৰিলে, যিটো সি হঠাতে কৈ দিলে ৰাইটাৰে, একো নভবাকে, যিটো নেকি কি হ'ব। There is no school in my neighborhood. আৰু তেতিয়া চাহেবে ক'লে যে মোৰ ওচৰ চুবুৰীয়াত কোনো স্কুল নাই। When they build one, I'll go. আৰু যেতিয়া তেওঁলোকে স্কুল বনাব মোৰ ওচৰ চুবুৰীয়াত, তেতিয়া মই যাম। এতিয়া আমাৰ ওচৰ চুবুৰীয়াত কোনো স্কুল নাই। এই কথাটো চাহেবে ৰাইটাৰক ক'লে। If I start a school, will you come? তেতিয়া ৰাইটাৰে ক'লে যদি মই এখন স্কুল বনাওঁ তুমি আহিবা নেকি, তুমি পঢ়িবা নেকি? I asked half joking, আৰু মই এইটো ধেমালিতেহে কৈছিলোঁ। Yes, he says smiling broadly. যেতিয়া ক'লে তুমি আহিবা নেকি চাহেবক ৰাইটাৰে, তেতিয়া ক'লে হয় মই আহিম। সি পূৰা হাঁহি ক'লে। A few days later I see him running up to me. আৰু কিছুদিন হ'ল চাহেবে দৌৰি ৰাইটাৰৰ ফালে আহি আছিলে। Is your school ready? এতিয়া ৰাইটাৰক প্ৰশ্ন কৰিলে যে তোমাৰ স্কুলখন ৰেডি হ'ল নেকি, যিখন আপুনি কৈছিলে যে যদি মই বনাওঁ। It takes long to build a school. তেতিয়া
ৰাইটাৰে ক'লে যে এখন স্কুল বনাওঁতে অলপ টাইম লাগে, ইমান সোনকালে নহয়। I say embraced at having made a promise that was not to mean, আৰু মোৰ ৰাইটাৰে কৈছে মোৰ লাজ লাগিছে যিটো নেকি মই প্ৰমিছ কৰিব নালাগিছিল, সেইকাৰণে মই লাজ ফিল কৰিছোঁ। But promise like mine abound in every corner of his bleak world, আৰু কৈছে মোৰ নিচিনা ৰাইটাৰে কৈছে মোৰ নিচিনাতো প্ৰমিছ বহুতেও কৰে যিবিলাকৰ কোনো মিনিং নাই, এনেকুৱা বহা প্ৰতিশ্ৰুতি বহুতেও দিয়ে। After month of knowing him, I asked his name. যেতিয়া চাহেবৰ লগত ৰাইটাৰৰ বহুতো লগ হৈছিলে একমাহমান, সেইকাৰণে একমাহ পিছত ৰাইটাৰে চাহেবৰ নাম সুধিলে যে তোমাৰ নামটো কি? সাহেবী আলম, আৰু তেতিয়া ল'ৰাটোৱে কৈছে মোৰ নাম সাহেবী আলম। He announced he doesn't know what it means, আৰু এই যে তাৰ নাম সাহেবী আলম আৰু ইয়াৰ অৰ্থটো সি জানা নাছিলে, ইয়াৰ অৰ্থটো কি বা এই মানে কি বুজায় সাহেবী আলম মানে। If he knew its meaning, Lord of the Inwards, কাৰণ তেওঁৰ নামৰ মিনিংটো জনা নাছিলে, তেওঁ যদি জানিলেহেঁতেন তাৰ সাহেবে আলম নামৰ অৰ্থ হৈছে লৰ্ড অফ ইনৱাৰ্ডছ, যে তেওঁ he would have hard time to believing it, এই মানে যদি সি বুজি পালে হয় যে লৰ্ড অফ ইনৱাৰ্ডছ, সি কেতিয়াও বিলিভ নকৰিলে হয়। Unaware of what his name present, সি তাৰ নামৰ অৰ্থ নজনাকে he roams the streets with his parents, আৰু তাৰ নাম নজনাকে সি ৰাস্তাত ঘূৰি ফুৰে তাকে। And army of barefoot boys who appear like the morning birds and disappear at the noon, যে কৈছে একেলগে যেনেকৈ ৰাতিপুৱা হ'লে মৰ্ণিং বাৰ্ডবিলাক ওলাই আহে চৰাইবিলাক ৰাতিপুৱা, ঠিক একেদৰে সিহঁতে একেলগে তেওঁলোকৰ গ্ৰুপ ৰাতিপুৱা হ'লে ওলাই আহে আৰু যেতিয়া ৰাতি হয় তেতিয়া আকৌ সিহঁত নাইকিয়া হৈ যায়, ডিসএপিয়াৰ হৈ যায়, গুচি যায়। Over the month I have come to recognize each of them, আৰু যেতিয়া তেওঁ একমাহমান হৈ গ'ল তেতিয়া চাহেবৰ লগত আৰু কিছুমান ল'ৰা আছিল, সেইবিলাককো সি চিনি পোৱা হ'ল, তাৰ লগত চিনাকি হ'ল। When are not you wearing chappals, I asked one, আৰু তেতিয়া মই তাক সুধিলোঁ, সিহঁতক সুধিলোঁ তোমালোকে যি কিয় চাপ্পলছ নিপিন্ধা, চেণ্ডেলবিলাক নিপিন্ধা। সিহঁতৰ এজনক মই সুধিলোঁ যে কিয় চেণ্ডেল নিপিন্ধা। Why are not you wearing chappals? My mother did not bring them down from the shelf. তাৰ এজনে ক'লে যে মোৰ মাকে চেণ্ডেল নিদিয়ে, যিটো নেকি ওপৰত আছে তাৰ পৰা লমাই নিদিয়ে। He answers simply, একদম simply আনসাৰটো দিলে। Even if she did, he will throw them off. যদি তাৰ মাকে দিলেও হয় তথাপি সি নিপিন্ধে, এইটো দলিয়াই পেলাই দিলে হয়। এটা ল'ৰাই কৈছে যাৰ নেকি ভৰিত চেণ্ডেল নাই, বেয়াৰফুটেড, খালী ভৰিত ঘূৰি আছিলে। It's another who is wearing shoes that not match, আৰু এজনেও ক'লে যে তাৰ গ্ৰুপৰ আৰু এজন ল'ৰাই ক'লে যে যদি ল'ৰা এজনে চেণ্ডেলটো পিন্ধি আছে, শ্বুজ পিন্ধি আছে, কিন্তু এখনৰ লগত আনখনৰ মিল নাই, তেনেকুৱা ধৰণৰ চেণ্ডেল পিন্ধি আছিলে। When I comment on it, he shuffles his feet and says nothing. মই যেতিয়া ইয়াৰ বিষয়ে ক'লোঁ দুই ধৰণে আছে, তেতিয়া সি একো কোৱা নাই, জাষ্ট ভৰিটো লৰাই একো কোৱা নাই, ৰিপ্লাই দিয়া নাই। I want shoes, says third boy who has never owned a pair all of his life. আৰু থাৰ্ড ল'ৰাই কৈছে যে মোৰ জোতা লাগে, who has never, আৰু যিজনে নেকি তাৰ লাইফতো এযোৰ জোতা পিন্ধি পোৱা নাই। Traveling across the country, I have seen children walking barefooted, যেতিয়া লেখকে এই জাগাটোত ঘূৰি আছিলে
তেতিয়া কি হৈছিলে কাউণ্ট্ৰিত বহুতো জেগা আছে য'ত নেকি ল'ৰাবিলাকে বেয়াৰ ফুটেড মানে চপ্পল নোহোৱাকৈ চেণ্ডেল নোহোৱাকৈ ঘূৰি ফুৰে ইন চিটিজ অন ভিলেজ ৰুটছ চিটিজ আৰু ভিলেজতো এক অৱস্থা চিটি আৰু ভিলেজত ঘূৰি ফুৰে ইট ইজ নট lack of money but tradition to stay barefooted is one explanation আৰু এজনে ক'লে যে এইটো সিহঁতে এইটো কাৰণত যে নিপিন্ধে দৰিদ্ৰ বা পইচাৰ অভাৱত সি কৈছে যে এইটো এই কাৰণে যে এইটো barefooted খালী ভৰিত থকাটো এটা তেহঁতৰ পৰম্পৰা ট্ৰেডিশ্যন বুলি কৈছে I wonder if this is only an excuse to explain away a perpetual state of property তেতিয়া আচৰিত হ'লে যে ভাবিলে যে এইটো কেৱল বাহানা নেকি যে তেওঁলোকৰ দৰিদ্ৰতাটো লুকাই ৰখাৰ কাৰণে ৰাইটাৰে ভাবিলে I remember a story a man from Udupi once told me তেতিয়া লেখকৰ এটা কথা মনত পৰিছে উদুপিৰ এজন মানুহে তেওঁ কৈছিল As a young boy, he would go to school past an old temple. যেতিয়া সি সৰু ল'ৰা আছিলে as a young boy, তেওঁ এখন টেম্পলত গৈছিলে মন্দিৰত গৈছিলে আগতে where his father was a priest য'ত নেকি তেওঁৰ দেউতা এজন priest আছিল He would stop briefly at the temple and pray for the pair of shoes আৰু সি যেতিয়া গৈছিল মন্দিৰলৈ তেতিয়া তাত ৰখি জোতাৰ কাৰণে চেণ্ডেলৰ কাৰণে প্ৰে কৰিছিল দোৱা কৰিছিল প্ৰাৰ্থনা কৰিছিল 30 years later I visited his town and temple আৰু এতিয়া 30 বছৰ হৈ গ'ল মই 30 বছৰ পিছত আকৌ সেইখন ভিজিট কৰিলোঁ which was now drowned in the air of desolation সেইখন সম্পূৰ্ণভাৱে নাইকিয়া হৈছে যাত কোনো মানুহ নাই In the backyard where lived the new priest আৰু তাত কি হৈছে ইয়াৰ বেক সাইডত যোনটো জায়গা আছে তাতে নতুন এজন priest আহিছে There were red and white plastic chairs আৰু তাতে বহুতো ৰঙা আৰু বগা চেয়াৰ আছিলে A young boy dressed in grey uniform wearing shoes arrived panting and threw his school bag on folding bed আৰু এটা young ল'ৰা কি হৈছিলে ইউনিফৰ্ম পিন্ধি আৰু এখন শু আছিলে তাৰ জোতা আৰু মোজা যাক কোৱা হয় দৌৰি আহিছিলে আহি উশাহ লৈ তাৰ বেগটো ফল্ডিং বেডত পেলাই দিছিলে Looking at the boy, I remember the prayer of another boy he made to the goddess when he had finally got a pair of shoes. আৰু তেতিয়া আৰু এটা কথা মনত পৰিছিলে আৰু এজন ল'ৰাৰ কথা যোনজন নেকি মন্দিৰত আহিছিল আহি ভগৱানলৈ প্ৰাৰ্থনা কৰিছিল যেতিয়া সি এযোৰ ফাইনেলি চেণ্ডেল shoes পাই গৈছিলে Let me never lose them যেতিয়া সি পাইছে মানে প্ৰাৰ্থনা কৰিব আহিছে যে এইযোৰ যেতিয়া কেতিয়াও যাতে হেৰাই নাযায় তাৰ কাৰণে প্ৰাৰ্থনা কৰি আছিল এজন ল'ৰা যেহেতু পাইছে সেই কাৰণে প্ৰাৰ্থনা কৰিব আহিছে যাতে এইটো কেতিয়াও হেৰাই নাযায় young boys like the son of Paris now wore shoes কি এতিয়া young ল'ৰাবিলাকে কি হৈছে প্ৰিষ্টৰ ল'ৰাবিলাকে শ্বুবিলাক পিন্ধিছে but many others like rag picking in my neighborhoods remain shoeless আৰু মোৰ ওচৰ চুবুৰীয়াৰ যিবিলাক ৰেগ পিকাৰ আছে এই জাবৰ জোঁথৰ যিবিলাক বিচাৰি থাকে সেইবিলাকে এতিয়াও খালী ভৰিত খোজকাঢ়ি আছে শ্বুলেছ হৈ আছে এতিয়াও তেওঁলোকৰ ওচৰত এখন জোতা নাই My acquaintance with the barefoot rag pickers led me to the Simapuri এইলোকৰ লগত যেটো অভিজ্ঞতা হৈছে সেইটোৱে মোক সীমাপুৰীলৈ লৈ গৈছিলে A place on the periphery of the Delhi 6 mile away from it আৰু সেইটো দিল্লীৰ পৰা 6 মাইল দূৰত আছিল
Metaphorically, those who lived there are squatters who come from the Bangladesh back in 1971 আৰু সেইবিলাক যিবিলাকে ইয়াত বাস কৰি আছিলে সেইবিলাক সকলো স্কোৱাটাৰ আছিলে যাৰ কোনো কাগজ পাতি নাছিলে এনে আহি বহি আছিলে ডকুমেণ্ট নাছিলে যিসকল নেকি বাংলাদেশৰ পৰা আহিছিলে 1971 চনত Saheb's family is among them আৰু তাৰ ভিতৰত এটা ফ্যামিলি আছে যোনটো নেকি সাহেবৰ ফ্যামিলিও তেনেকুৱা যাৰ কোনো কাগজ পাতি নাই Simapuri was the wilderness আৰু যেটো Simapuri থিহতে বাস কৰি আছিল সেইটো তেতিয়া wilderness আছিল জংগল আছিল wasteland হৈ আছিল it is still but it is no longer empty কিন্তু এতিয়াও জংগল হৈ আছে কিন্তু আগতে জংগল হৈ আছিল মানুহ নাছিল এতিয়া মানুহ আছে এতিয়া empty নহয় খালি নহয় in structure of mud with roofs of tin and tarpaulin আৰু সিহতে আহি গুটেই বিলাকে ঘৰ বনাই দিছে কোনোবা মাটিৰে বনাইছে কোনোবা সালৰে বনাইছে আৰু terpal যিবিলাক এবিলাক দি সিহতে বনাইছে devoid of swag drains running water আৰু তাত কোনো swag নাছিলে মানে ল্যাট্ৰিন সেট্ৰিন বিলাকে নাছিলে আৰু কোনো running water নাছিলে live 10,000 rag pickers আৰু তাতে 2000 মান rag picker আছিল তাতে বসবাস কৰিছিল They have lived here for more than 30 years without an identity card আৰু হিয়তে ইয়াতে 10 বছৰতকৈ বেছি দিনৰ পৰা ইয়াতে বাস কৰি আছে হিয়তৰ হাতত এখন আইডেন্টিটি কাৰ্ড নাই এখন পৰিচয় পত্ৰও নাই without permit but with ration cards they get their ration হিয়তৰ কোনো পারমিশন নোহোৱাকে বাস কৰি আছে কিন্তু হিয়তৰ হাতত সব প্ৰত্যেকৰ হাতত ৰেশন কাৰ্ড আছিল to get their names on voter card আৰু হিয়তৰ voter listত নামও আছিল enable them buy grain হিয়তে শস্য কিনিব পাৰিছিল যিবিলাক লাগতিয়াল বস্তু আছিল সেইবিলাক কিনিব পাৰিছিল food is more important for our survival than identity তেতিয়া that কৈছে যে হিয়তৰ কাৰণে ফুড খোৱাটোই আটাইতকৈ ডাঙৰ কথা আছিল হিয়তৰ পৰিচয় পত্ৰতকৈ খোৱাটোই ডাঙৰ কথা ভাতটোই ডাঙৰ কথা If at the end of the day we can feed our families and go bed without an aching stomach যদি ইয়াত কৈছে যে যদি আমি খালি পেটত যদি না যাও আৰু আমি দুনিয়াকে যদি দিনৰ লাষ্টত আমি আমাৰ ফ্যামিলি খোৱাব পাৰো আৰু বিনা বুকত খুব পাৰো we would rather live here যদি আমি ইয়াত বুকা নাথাকো তেতিয়া ইয়াতে আমাৰ টকাটো ভাল ইহতে ইয়াৰ পৰা না যায় ইয়াতে ইহতৰ কাৰণে বেটাৰ হ'ব যদি ইহতে পেটটো ভৰাব পাৰে গুটেই দিনৰ শেষ হোৱাত কাম কৰি যদি পেট ভৰাই ভাত খাব পাৰে এইটো ইহতৰ কাৰণে যথেষ্ট আছিল We would rather live here than in the fields that gave us no grain. আমি ইয়াতেই থাকিম আৰু যত নেকি কোনো গ্ৰেইন নাই কোনো শস্য নাই তাতে আমি নাযাওঁ তাতকৈ আমাৰ এইটোই টিকি আছে সে গ্ৰুপ অফ ওমেন এই কথাটো কিছুমান ওমেনে কৈছে তাৰ in tattered sarees when I asked them আৰু হিয়তে অলপ বেয়া ফটাচিঙা কাপোৰবিলাক সাৰীবিলাক পিন্ধি আছিল Why they left their beautiful land of green fields and rivers আৰু তেতিয়া মই খুদিলো হিয়তো কিয় ইমান দুনিয়া জায়গা আৰু গ্ৰীন বিউটিফুল ল্যান্ড বিলাক এৰিয়া আহিছে হিয়ত Wherever they find food they pitch their tents to become transit homes হিয়তে যতে নেকি হিয়তে খাদ্যৰ সন্ধানটো পায় ফুড পায় হিয়তে তাতে ট্রানজিট হৈ যায় তাতে গুছি যায় Childs grow up in them আৰু তাতে হিয়তৰ লৰা ছোৱালী ডাঙৰ দীঘল হয় becoming partners in survival
আৰু য'ত নেকি সিহঁত যায় সিহঁতৰ ল'ৰা ছোৱালীবিলাক সিহঁত খোৱাৰ কাৰণে ছাৰ্ভাইভেল কাৰণে টকাৰ কাৰণে সিহঁতৰ পাৰ্টনাৰ বনি যায় পাৰ্টনাৰ হৈ যায় য'ত নেকি সিহঁতেও কাম কৰা ষ্টাৰ্ট কৰি দিয়ে এণ্ড দ্য সাৰ্ভাইভেল ইন দ্য সীমাপুৰী মিনছ ৰেগ পিকিং আৰু তাত যদি জীয়াই থাকিব বিচাৰে ছাৰ্ভাইভ কৰিব বিচাৰিছে তাত কেৱল ৰেগ পিকিংহে এটাই উপায় তাত ৰেগ পিকিং কৰিব লাগিব থ্ৰু দ্য ইয়াৰ্ছ ইট হেজ একুৱাৰ্ড দ্য প্ৰপৰ্শ্যন অফ ফাইন আৰ্টছ সিহঁতে যিহেতু যেতিয়া এইটো কাম কৰি আছে সিহঁতৰ এই ৰেগ পিকিংটো এটা জাবৰত পইচা বিচৰা বা জাবৰ জোঁথৰত কাম কৰা এটা ইহঁতৰ আৰ্ট হৈ গৈছিলে এটা কলা হৈ গৈছিলে ইহঁত বহুত এক্সপাৰ্ট হৈ গৈছিলে এইবিলাক বস্তুত এইটো সিহঁতৰ কাৰণে এটা আৰ্ট হৈছে গাৰ্বেজ টু দেম ইজ গল্ড আৰু সিহঁতৰ কাৰণে এই জাবৰ জোঁথৰবিলাক গাৰ্বেজবিলাক এটা গল্ডৰ লগত তুলনা কৰিছে ইহঁতৰ কাৰণে গল্ড মিনছ গল্ড নহয় কিবা এটা বস্তু ছাৰ্ভাইভৰ কাৰণে যোনটো নেকি বেছি সিহঁতে পইচা পায় ইট ইজ দেয়াৰ ডেইলি ব্ৰেড এ ৰুফ অভাৰ দেয়াৰ হেড আৰু এইটো সিহঁতৰ কাৰণে ডেইলি ব্ৰেড আছিলে ডেইলিৰ খোৱা বস্তু আছিলে ইহঁতৰ এ ৰুফ অভাৰ দেয়াৰ হেড আৰু এইটো সিহঁতৰ কাৰণে মূৰৰ ওপৰত এইটো ছাট আছিলে even if it is leaking roof but for children it is even more যদিও এই ৰূপটো ছাদটো লিক কৰে তথাপি এইটো ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইটো বেষ্ট আছিলে বহুত আছিলে I sometimes find a rupees মই কেতিয়াবা rupees পইচা বিচাৰি পাওঁ ইভেন 10 rupeesও পাই যাওঁ মই কেতিয়াবা এই কথাটো সাহেবে কৈছে সাহেব says his eyes lighting up when you can find a silver coin in the heap of garbage যেতিয়া ইহঁতে চিলভাৰ কইন পাই যায় ৰূপৰ কইনবিলাক পাই যায় সিহঁতে ইউ ৱান্ট ষ্টপ স্কাউঞ্জিং তুমি কেতিয়া যদি চিলভাৰৰ কইনবিলাক পাই যায় তুমি এইটো ষ্টপ কৰা নেকি ষ্টপ কৰা ফৰ দেয়াৰ ইজ হোপ অফ ফাইণ্ড মোৰ কিন্তু যদি কেতিয়াবা চিলভাৰ পাই যায় সিহঁতৰ কাৰণে আৰু বেছি ইচ্ছা হয় আৰু বেছি বিচাৰি থাকে যে আৰু কিবা পাই যাওঁ নেকি For there is hope finding more. It seems that for children, garbage has meaning of different from what it means to their parent. আৰু ল'ৰা ছোৱালীবিলাক যিবিলাক সৰু ল'ৰা ছোৱালী সিহঁতৰ কাৰণে যিটো মিনিং গাৰ্বেজৰ আৰু সিহঁতৰ পেৰেণ্টছ মাক দেউতাকৰ কাৰণে গাৰ্জেণ্টৰ কাৰণে কিন্তু বেলেগ মিনিং আছিলে বেলেগ আছিলে For children, it is wrapped in wonder. For the elders it means survival ইহঁতে যেতিয়া পায় ইহঁতে খুচি হৈছিল ফূৰ্তি হৈছিল আৰু গাৰ্জেণ্টৰ কাৰণে এইটো এটা ছাৰ্ভাইভেল আছিল জীয়াই থকাৰ এটা প্ৰচেছ আছিলে জীয়াই থকাৰ কাৰণে লাগতিয়াল বস্তু আছিলে One winter morning I see Saheb standing by the fence gate of neighborhood club মই এদিনাখন ৰাতিপুৱা সাহেবক দেখিলোঁ যে এখন বেৰ দিয়া গেটৰ ওচৰত ক্লাবৰ ওচৰত দুটা watching two young men dressed in white playing tennis দুজন ল'ৰাই খেলি আছিল সেইটো সি চাই আছিল মানে গেটৰ বাহিৰৰ পৰা সাহেবে চাই আছিলে I like the game আৰু সিহঁতে যোনটো টেনিছ খেলি আছিল সি এইটো বহুত ভাল পাইছিল সাহেবে he hums content watching standing behind the fence আৰু সেইটো সি ৱালৰ বাহিৰৰ পৰা এই বেৰাৰ বাহিৰৰ পৰা চাই আছিল I got inside when no one is around আৰু যেতিয়া সিহঁত কোনো নাথাকে এই ফিল্ডখনত টেনিছ প্লেগ্ৰাউণ্ডখনত তেতিয়া সি ভিতৰত যায় He admits the gatekeeper lets me use the swing আৰু তেতিয়া সি কি কৰে য'ত গেটৰ পাৰাদাৰ যোনজন থাকে গেটমেন থাকে তাত কোনোমতে পটাই লয় আৰু সি যেতিয়া কোনো নাথাকে তেতিয়া সোমাই যায় গেটকিপাৰক কৈ Saheb is wearing tennis shoes that look strange over his discolored shirt and short আৰু সাহেবে যিবিলাক কেতিয়াবা টেনিছ শ্বু পিন্ধিছে আৰু
শাৰ্ট পিন্ধিছে তেতিয়া তাক দেখিবলৈ যে কেনেকুৱা লাগিছে sometime gave them to me তেতিয়া কৈছে কেতিয়াবা মোক someone gave them to me কৈছে এইবিলাক মোক কোনোবাই দিছে he says in the manner of explanation he এনেকুৱা ধৰণত কৈছে যে in fact they had discarded shoes of some rich boy কৈছে যে কোনোবা ধনী ল'ৰাই পেলাই দিয়া যিবিলাক শ্বুজ বা এই টেনিছ স্পৰ্টছ শ্বৰ্টছবিলাক পেলাই দিয়ে সেইবিলাক কোনোবা ধনী ল'ৰাই পেলাই দিছে সেইকাৰণে সি এইটো পাই গৈছে who perhaps refused to wear them because of the hole in one of them কোনোবাই হয়তো এইটো হল হৈ গৈছিলে ফটা হৈ গৈছে সেইকাৰণে ধনী ল'ৰাই পেলাই দিছে এইটো সি পিন্ধি আছে কোনোবা এখনত যদি হল হৈছে চপ্পলত ধনী ল'ৰাবিলাকে হয়তো পেলাই দিছিলে doesn't bother him আৰু সেইটোৱে তাক কোনো প্ৰবলেম নকৰে যদি এটা ফুটা থাকে স্যান্ডেলবিলাক জোতাত for one who has walked barefooted যোনে নেকি একদম খালি ভৰিত খোজ কাঢ়ে even shoes with hold is dream comes true যাৰ নেকি এযোৰ জোতাও নাই তাৰ কাৰণে যদিও এটা ফটা জোতা হয় এইটো তাৰ কাৰণে এটা সপোন বাস্তৱ বুলি লাগে but the game is watching so intently is out of his reach আৰু এই গেমটো বহুত মনোযোগেৰে চাই আছিল যেটো তাৰ ৰিচৰ বাহিৰত আছিল this morning Saheb is one of his way to the milk board আৰু আজিৰ দিনত কৈছে আজি ৰাতিপুৱাৰ দিনত মই সাহেবক লগ পালো সাহেবক লগ পালে যে সাহেবে এখন দোকানত কাম কৰি আছে মিল্ক বটত কাম কৰি আছে in his hand a steel canister তাত যেটো গাখীৰ ৰখাৰ বস্তু হেতু তাৰ হাতত আছিল I now work in the tea stall down the road কৈছে যে মই এতিয়া এখন টি ষ্টলত কাম কৰো চাহৰ দোকানত কাম কৰো he says pointing in distance I am paid 800 rupees and all my meals মই এখন দোকানত কাম কৰো যত নেকি মোক 800 টকা দিয়ে আৰু মোক খানি টকাবিলাক খোৱা লোৱাবিলাক ফ্ৰীতে দিয়ে does he like the job I asked তেতে হি খুদিলে তাই নিজে নিজক খুদিলে ৰাইটাৰে যে এই কামটো সাহেবে ভাল পাইছে নে পোৱা নাই কি লাইক কৰিছে নে ঠিকে আছে নেকি তাৰ কাৰণে his face আৰু এই কথাটো তাক ডাইৰেক্টলি কোৱা নাই এনে হি ভাব দেখিছে যে তাৰ মন বুজিবলৈ এই কোৱেশ্চনটো নিজে নিজক কৰিছে I see has lost the carefree look আগতে যেনেকৈ সাহেবে একদম কেয়ারফ্রি আছিল নিজৰ কামটো কৰি আছিল গাৰ্বেজ বিচাৰি থাকিলে একদম ফ্ৰীডম আছিল সেই ফ্ৰীটো তাৰ মুখত নাইকিয়া হৈ গৈছিল The steel canister seems heavier than the plastic bag would carry so lightly over his shoulder আৰু আগতে হি যেটো গাৰ্বেজৰ কাৰণে যেটো বস্তু ইউজ কৰিছিলে হেতুত কৈ এই যে ক্যানিস্টাৰ এটো বহুত হেভিয়াৰ যেন লাগিছে তাৰ যেটো কান্ধত লৈ গৈ আছিল The bag was his আৰু আগতে যোনটো নেকি বেগ হি ক্যাৰি কৰিছিলে লৈ ফুৰিছিলে হেতু তাৰ নিজা আছিল The canister belongs to the man who owns the tea stop কিন্তু এটা যেতে হি ক্যানিস্টাৰটো লৈ আছিল হেতু তেওঁৰ নিজৰ নহয় হেতু বেলেগৰ শপকিপাৰৰ আছিল এতিয়া তাৰ একোই নাই ফ্ৰীডমো নাই এতিয়া বেলেগৰ আন্ডাৰত কাম কৰিবলগীয়া হৈছে Saheb is no longer his own master এতিয়া আৰু সাহেবে তাৰ নিজাববীয়া একো কৰিব নোৱাৰে কাৰণ হি বেলেগৰ আন্ডাৰত কাম কৰি আছে হি তেওঁৰ নিজৰ মাষ্টাৰ নিজে নহয় নিজৰ মালিক নিজে নহয় এতিয়া বেলেগৰ আন্ডাৰত কাম কৰিবলগীয়া হৈছে কাৰণ হি দৰিদ্ৰ আৰু সেই কাৰণে হি কাম পাইছে যদিও তাত কোনো ফ্ৰীডম নাছিল